যোনসকল ষ্টুডেণ্ট FIUCPৰ অধীনত 2026 বৰ্ষৰ 4th চেমিষ্টাৰ এছামিজ ছাবজেক্ট মেজৰ বা মাইনৰলৈ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যিহেতু অহাকালি এছামিজ ছাবজেক্টৰ ছেকেণ্ড পেপাৰৰ এক্সাম আছে তো ছেকেণ্ড পেপাৰৰ আৰু যিটো 2025 বা যোৱা বছৰ যি কোৱেশ্চন পেপাৰ আছিল এই কোৱেশ্চন পেপাৰ সলিউশন কৰি দেখুৱাম আৰু এই কোৱেশ্চনৰ পৰা তোমালোকৰ যিটো এই বৰ্ষৰ কাৰণে বা কালি এক্সামৰ কোনখিনি ইম্পৰ্টেন্ট আছে এইখিনি তোমালোকে জনাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা তো ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা সেমিস্টাৰ 4 2025 এছামিজ এটো আছে 2025 এর এছামিজ সাবজেক্টৰ কোৱেশ্চন পেপাৰ এইটো পেপাৰ কোড যেটো 25 বৰ্ষৰ যোৱা বৰ্ষৰ পেপাৰ কোড তোমালোকৰ চেঞ্জ হৈছে এইটো তোমালোকৰ নহয় আৰু যেটো এছামিজ সাবজেক্ট আছে নামটো কি ভাষা বিজ্ঞানৰ পৰিচয় আৰু এই সাবজেক্টটো যোনসকলে মেজৰ লৈছে তেওঁলোকৰ যেহেতু কালি মৰ্নিংত আছে এক্সাম আৰু যোনসকল ষ্টুডেন্ট মাইনৰলৈ পঢ়ি আছে তো তেওঁলোকৰ এইটোৱে হয় পেপাৰ ছেকেণ্ড পেপাৰ ভাষা বিজ্ঞানৰ পৰিচয় তেওঁলোকৰ আবেলিত হ'ব আৰু যোৱা বছৰ যেটো এটা পেপাৰ ইটো হৈছে ইয়াৰ ফুল মাৰ্ক 60 মাৰ্কৰ আৰু টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে তো এইটো আছিল কি 4th সেমিষ্টাৰৰ ছেকেণ্ড পেপাৰ এছামিজৰ ভাষা বিজ্ঞানৰ পৰিচয় মেজৰ মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তো যোৱা বছৰত 1 নম্বৰ কেন্দ্ৰীয় প্ৰশ্ন আহিছিল তো তোমালোকৰ আহিবলৈ চান্স আছে কোনকেইটা কোৱেশ্চন ইয়াৰ পৰা হেতু চোৱা তো 1 নম্বৰটা আহিছিল যে অতি চমুকৈ উত্তৰ দিয়া 1 * 8 = 8 তো 1 নম্বৰ 1 মাৰ্কছৰ থাকে 8খন প্ৰশ্ন লিখিবলৈ আহে 8খন প্ৰশ্ন তোমালোক আহিব যেনে প্ৰথমটা আহিছিল অসমীয়া ভাষাৰ এটা অগখ দোৱনিৰ উদাহৰণ দিয়া আৰু তাৰ পিছত খ নম্বৰটো আহিছিল যোৱা বছৰ যে সাহাকাত বিভাজ্য নে অবিভাজ্য দোৱনি তো এই দুটা মোস্ট ইম্পর্টেন্ট আছে তার পিছত ঘ নম্বরটা আছে অসমীয়া ভাষাত ভাষা ঋণৰ শব্দ এটা উদাহরণ দিয়া আৰু ঘ নম্বৰটো আছে স্বাভাৱিক ভাষা ৰূপে ব্যৱহাৰ হলে মিশ্ৰিত ভাষায় কি নাম পায় আৰু অঙ্গ নম্বৰটো দিয়া আছে যে এ কোর্স ইন মডার্ন ল্যাঙ্গুইস্টিক্স নামৰ গ্ৰন্থখনৰ ৰচক কোন 6 নম্বৰ পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নামটো কি 6 নম্বৰটো দিছে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গটৰ নাম কি তাৰ পিছত হেকটো মননি এই শব্দটোত থকা মুক্ত প্ৰাকৃতিটো কি তো ইয়াৰ আনসাৰ কেইটা তোমালোকে চোৱা এই যি 8খন প্ৰশ্ন জবাবৰ কেইটা আছিল 8খনে তোমালোকে ইম্পৰ্টেন্ট আছে আৰু এই কেইটাৰ আনসাৰটো এতিয়া তোমালোকে চোৱা তো তেছে মই উত্তৰ দিয়া যেনে প্ৰথম যেটো আছিল যে অসমীয়া ভাষাৰ এটা অগখ দোৱনিৰ উদাহৰণ দিয়া যেনে কোৱা বা প চ আৰু ত এইবিলাক আছিল কি অসমীয়া ভাষাৰ অগখ দোৱনিৰ উদাহৰণ খ নম্বৰটা আছিল যে এইটো আছিল যে অবিভাজ্য দোৱনি যে সাহাকাত বিভাজ্য নে অবিভাজ্য তো এটা কি আছিল এটা আছিল অবিভাজ্য দোৱনি অসমীয়া ভাষাত ভাষা ঋণ শব্দ এটা উদাহৰণ দিয়া যেনে চকী বা মেজ বা কলম তাৰ পিছত স্বাভাৱিক ভাষা ৰূপে ব্যৱহাৰ হলে মিশ্ৰিত ভাষায় কি নাম পায় এইটো আছিল উত্তৰটো এইটো আছিল তাৰ পিছত দিয়া আছে এ কোর্স ইন মডার্ন ল্যাঙ্গুয়েজ নামৰ গ্ৰন্থৰ ৰচক কোন আছিল তো চাৰ্লেছ ফ্ৰান্সিছ হকেট আছিল ইয়াৰ লিখক তাৰপিছত পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নামটো কি আছিল ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল আৰু তাৰপিছত ভাষা ক্ষুদ্ৰতম অৰ্থবহগত নাম কি আছিল ৰূপিম তাৰ পিছত হেকটো আছিল বননি এই শব্দটো থকা মুক্ত প্ৰকৃতিটো কি বন তো এই কেইটা আছিল 1 মাৰ্কস তো 1 মাৰ্কসৰ কাৰণে তোমালোকে গোটেইবিলাক ইম্পৰ্টেন্ট আছে 1 মাৰ্কসৰ কাৰণে 8খিনি শিকিবা এতিয়া 2 নম্বৰ কেন্দ্ৰ আহিছিল আৰু 2 নম্বৰৰ কাৰণে তোমালোকে ইয়াৰ পৰা কোনটা ইম্পৰ্টেন্ট আছে এইটো চোৱা যেনে 2 নম্বৰ আছে অইল জয় সমুদ্ৰ দিয়া যিকোনো ছটা তো তোমালোকে এনেদৰে আহিব যে 2 মাৰ্কসৰ ছটা প্ৰশ্ন লিখিবলৈ আহিব 12 মাৰ্কৰ যেনে প্ৰথমটা আছিল যে হকেটৰ মতে ভাষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা কোন গৰাকী পণ্ডিতে কেতিয়া কত প্ৰদান কৰা ভাষণত তুলনামূলক ভাষা বিজ্ঞান জন্ম লাভ কৰিছিল আৰু বাক্যৰ উদ্দেশ্য কাক বোলে বাক্যৰ এটা উদাহৰণ দিয়ে উদ্দেশ্যটো চিহ্নিত কৰা এই তিনিটাৰ আনসাৰ চোৱা ক খ আৰু গ এই তিনিটাৰ যদি আনসাৰ চাও আনসাৰ বিলাক কি হ'ব তো ক নম্বৰটো হৈছিল যে এইটো আছিল দত্তা আৰু সৃষ্টশীলতা এইটো আছিল হকেটৰ মতে ভাষাৰ দুটা বৈশিষ্ট্য ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে এই বৰ্ষৰ বা তোমালোকৰ কাৰণে শিকিবা তাৰপিছত তোমালোকৰ যেটো খ নম্বৰটো যোৱা বছৰ প্ৰশ্ন আহিছিল যে স্যাৰ উইলিয়াম জনছে 1786 চনত কলিকাতাৰ ৰয়েল এছাইটিক সোসাইটিত প্ৰদান কৰা ভাষণত তুলনামূলক ভাষা বিজ্ঞানক জন্ম লাভ কৰিছিল তাৰপিছত ঘ নম্বৰটো বাক্য যাৰ বিষয়ে কিবা কোৱা হয় তাকেই উদ্দেশ্য বোলে উদাহৰণ যেনে ৰাম ইজ কলেজ ইয়াত ৰাম হল উদ্দেশ্য তাৰপিছত নেক্সট প্ৰশ্ন আছিল এইটো ঘ নম্বৰটোৰ আনসাৰটো হ'ব গুণগতভাৱে সৰ্গক দুটা ভাগত ভগাব পাৰি যেনে প্ৰথমটো আছে প্ৰত্যয় আৰু দ্বিতীয় নম্বৰটো আছে বিভক্তি আৰু উদাহৰণ দিবলৈ কৈছে যেনে উদাহৰণ হল লৰা যোগ ভৰ
বিভক্তি চলযোগন পত্তা ভেরি ভেরি ইম্পর্টেন্ট আছে ঘ নম্বৰটো ভেরি ভেরি ইম্পর্টেন্ট আছে যে গুণগতভাৱে হৰক দুটা ভাগত ভগাব পাৰি ভাগ দুটা কি কি এটো ইম্পর্টেন্ট আছে এটো কিবা তাৰপিছত এটো আছিল অসমীয়া ভাষাত বাক্য গঠনৰ ক্ৰম হ'ল কৰ্তা যোগ কৰ্ম যোগ ক্ৰিয়া উদাহৰণ মই কৰ্তা ভাত কৰ্ম খাই ক্ৰিয়া এই পাঁচখন প্ৰশ্ন তোমালোকৰ 10 মাৰ্ক কি 2 মাৰ্কছৰ কাৰণে আহিছিল তো পাঁচখনৰ ভিতৰত তোমালোকৰ কোনটো কোনটো ইম্পৰ্টেন্ট আছে ক নম্বৰটো আছে তাৰপিছত তোমাৰ যেটো ঘ নম্বৰ এই তিনিটা ভেরি ভেরি ইম্পৰ্টেন্ট তাৰপিছত আহা নেক্সট প্ৰশ্ন কি হয় তো নেক্সট প্ৰশ্ন আছে তোমালোকৰ যেনে 6 নম্বৰ ধ্বনি বিজ্ঞানত কি আলোচনা কৰা হয় ইয়াৰ মূল শাখাসমূহৰ নাম লিখা আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি IPA কি অসমীয়া ভাষাত উঙ্গ ধ্বনিটোক IPAত কেনেকৈ লিখা হয় মান্য ভাষা আৰু উপভাষা দুটা পাৰ্থক্য লিখা ভেরি ভেরি ইম্পর্টেন্ট ব্যক্তি ভাষা মানে কি এটা উদাহৰণ দিয়া আৰু উপস্থিতি নিৰ্ধাৰক ভাষাৰ দুটা উদাহৰণ দিয়া ভেরি ভেরি ইম্পর্টেন্ট আছে ইয়াৰ পৰা তোমালোকে শিকিবা যেটো মান্য ভাষা আৰু উপভাষা দুটা পাৰ্থক্য এইটো শিকিবা 2 মাৰ্কছৰ কাৰণে কালি এক্সাম হ'লে এইটো ইম্পৰ্টেন্ট আছে আৰু ইয়াৰ আনসাৰ কিন্তু তোমালোকে চোৱা তো নেক্সট যেটো আনসাৰ হয় তোমালোকৰ 4 নম্বৰৰ পৰা তো এইবিলাক আছিল আনসাৰ তো আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নহলে যদি তোমালোকৰ এই পিডিএফটো লাগে তো পিডিএফটো মই তোমালোকক দি দিম মোক কমেন্ট কৰিবা তো তোমালোকে এই পিডিএফটো তোমালোকে দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি লৈ তোমালোকে এইবিলাক কৰিবা তো এইবিলাক আছিল 2 মাৰ্কছৰ কোৱেশ্চনৰ তো 2 মাৰ্কছৰ যেটো হেকৰ প্ৰশ্ন আছে পৰিস্থিতি নিৰ্ধাৰণ ভাষাৰ দুটা উদাহৰণ দিয়া তো উত্তৰটো কি হল আদালতত ব্যৱহাৰ কৰা ভাষা আৰু 2 নম্বৰটো খেলপথাৰত দ্বাৰা বাক্যৰে ব্যৱহাৰ কৰা ভাষা এটো আছিল পৰিস্থিতি নিৰ্ধাৰক ভাষাৰ দুটা উদাহৰণ তো এইবিলাক আছিল 2 নম্বৰী তাৰপিছত নেক্সট আহা 3 নম্বৰ থাকে চমুকৈ লিখা যিকোনো চাৰিটা 5 * 4 = 20 তো তোমালোকৰ 5 মাৰ্কৰ কাৰণে কিবা ক নম্বৰটো যে বাক্য গঠনৰ বাবে পদৰ কেনেদৰে যোগ্যতা প্ৰয়োজন হয় চমুকৈ লিখা আৰু অসমীয়া ভাষা উদাহৰণ দিয়ে শব্দৰ ওপৰ হৰগৰ বিষয় চমুকৈ লিখা তাৰপিছত বৈশিষ্ট্য ধ্বনি বা বৰ্ণ আৰু উপধ্বনি তাৰপিছত ধ্বনি উৎপাদন তাৰপিছত তোমালোকৰ দিয়া আছে ৰূপ ধ্বনি সাপেক্ষিকতা সম্পৰ্কে চমুকৈ তাৰপিছত 6 নম্বৰটো আছিল প্ৰায়োগিক ভাষা বিজ্ঞান সম্পৰ্কে এটি চমুকৈ লিখা তো তোমালোকৰ 5 মাৰ্কৰ কাৰণে কালি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আছে তোমালোকৰ যেটো হেকৰ প্ৰশ্ন জ নম্বৰটো ভাষাৰ উৎপত্তি সম্পৰ্কে মতামত এটা ব্যাখ্যা কৰা এটো কিবা তাৰপিছত শিকিবা তোমালোকৰ 6 নম্বৰটো যে প্ৰায়োগিক ভাষা বিজ্ঞান সম্পৰ্কে এটি চমুকৈ লিখা তাৰপিছত শিকিবা তোমালোকে যে ৰূপধ্বনি সম্পৰ্কে সাপেক্ষিকতা সম্পৰ্কে চমুকৈ এটো এডিশনাল হিচাপে শিকিবা এটো তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ যেটো most important খ নম্বৰ অসমীয়া ভাষা উদাহৰণ দি শব্দৰ ওপৰ হৰগৰ বিষয় চমুকৈ লিখা বিশিষ্ট ধ্বনি বা বৰ্ণ তাৰপিছত বাক্য এই ছটা ইয়াৰ পৰা শিকিবা ছটা শিকিলে তোমালোকে ইয়াৰ পৰা যিকোনো দুটা তোমালোকে ইয়াৰ পৰা কমন পাবা তাৰপিছত আহাত 4 নম্বৰ কেন্দ্ৰ প্ৰশ্ন লাগে 4 নম্বৰ তলৰ প্ৰশ্ন উত্তৰ দিয়া যিকোনো দুটা 4 নম্বৰ 10 মাৰ্কৰ থাকে দুটা লিখিবলৈ আহে টোটাল 20 মাৰ্কছৰ যেনে প্ৰশ্ন থাকিব তোমালোকে 5খন তাৰ ভিতৰত যিকোনো দুটা লিখিব লাগে যে ইয়াৰ পৰা তোমালোকে 10 মাৰ্কৰ কাৰণে শিকিবা যে যোৱাভাগৰ কোৱেশ্চনৰ পৰা ভাষা শ্ৰেণী বিভাজনৰ সম্পৰ্কে এটি আলোচ্য যুগত কৰা ভেরি ভেরি ইম্পর্টেন্ট আছে 10 মার্কের জন্য এটি কিবা যেটো ভাষাৰ শ্ৰেণী বিভাজন আছে তাৰ সম্পৰ্কে তোমালোকে এটো শিকিবা এটো আহিবলৈ কালি এক্সাম চাবলৈ বহুত চান্স আছে এটো শিকিবা তাৰপিছত খ নম্বৰটো এটো আহিছিল জবৰকত তাৰপিছত শিকিবা তোমালোকে যেটো ঘ নম্বৰটো প্ৰাকৃতিক কাক বোলে আকৃতিৰ পৰা কেনেদৰে প্ৰাকৃতিক নিয়ন্ত্ৰণ কৰিব পাৰি আলোচনা কৰা ভাষাৰ ভিন্নতা সৃষ্টি যিকোনো পাঁচটা কাৰক উদাহৰণ আলোচনা কৰা আর তোমালোকৰ 10 মাৰ্কৰ কাৰণে যেটো প্ৰথম ক নম্বৰ আৰু অম নম্বৰটো ভেরি ভেরি ইম্পৰ্টেন্ট আছে 10 মাৰ্কৰ কাৰণে এই দুটা শিকিবা আৰু এটা ইয়াৰ পৰা শিকিবা যে তোমালোকৰ যেটো প্ৰাকৃতিক কাক বোলে আকৃতিৰ পৰা কেনেদৰে প্ৰাকৃতি নিৰ্ণয় কৰিব পাৰি আলোচনা কৰা এই তিনিটা শিকিলে ইয়াৰ পৰা তোমালোকে নিশ্চয় কমন পাবা তো এইখন আছিল কি যোৱাবাৰৰ যি কোশ্চেন পেপাৰ আছিল 2025 ৰ এছামিজ সাবজেক্টৰ মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী যেহেতু একেই সিলেবাস হয় এটাই সাবজেক্ট তো এইটোই আছিল তোমালোকৰ যোৱাবাৰৰ কোশ্চেন পেপাৰ এই কোশ্চেনৰ পৰা তোমালোকে যে কেইটা প্ৰশ্ন তোমালোক কমন দিলো সেইখিনি শিকিবা আৰু 1 আৰু 2 মাৰ্কছৰ যিখিনি তোমালোক সলিউশন কৰি দিছা সেইবিলাক চাই যাবা ইয়াৰ পৰা বহুত কমন আহিব